আমাৰ পশ্চিমীয়া গাঁও পঞ্চায়ত সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল লগতে আমাৰ আজি সংবাদ মাধ্যমত আমাৰ মাজত উপস্থিত হোৱা বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা সাংবাদিক বন্ধুসকল আমি পশ্চিমীয়া গাঁও পঞ্চায়ত সুৰক্ষা সমিতিয়ে বিগত কিছুদিন ধৰি পশ্চিমীয়া গাঁও পঞ্চায়তক কামৰূপ মহানগৰ জিলাৰ পৰা মৰিগাঁও জিলালৈ অন্তৰ্ভুক্ত কৰা এই সিদ্ধান্ত বাতিলৰ দাবীত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছোঁ আৰু আজি আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি আমাৰ আগন্তুক প্ৰতিবাদী কাৰ্যসূচী আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ যি পশ্চিমীয়া গাঁও পঞ্চায়তবাসীৰ ৰাইজৰ দাবী যে পশ্চিমীয়া গাঁও পঞ্চায়ত গত 40 বছৰ ধৰি আমি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্ভুক্ত হৈ আছিলোঁ আৰু যোৱা 17 ছেপ্টেম্বৰ তাৰিখে যি চৰকাৰী এক হতকাৰী সিদ্ধান্তৰ জৰিয়তে আমাক পশ্চিমীয়া গাঁও পঞ্চায়তখনক কামৰূপ মহানগৰ জিলাৰ পৰা মৰিগাঁও জিলা অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। এই সিদ্ধান্ত আমি কোনো প্ৰকাৰে মানি ল'ব পৰা নাই। তাৰে বিৰোধিতাত আমি পশ্চিমীয়া গাঁও পঞ্চায়তৰ সুৰক্ষা সমিতিয়ে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ, কাৰণ আমি ইতিমধ্যে যিসমূহ আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ সেয়া আমাৰ ৰাজহুৱা সভা আছিলে। প্ৰতিবাদী ৰাজহুৱা সভাৰ জৰিয়তে আমি ৰাইজখিনিক অৱগত কৰিছিলোঁ। তেতিয়া আমি আমাৰ প্ৰতিবাদী ৰূপ আমি অলপ সাল সলনি কৰিব বিচাৰিছোঁ, কাৰণ আমি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই। আমি পৰৱৰ্তী কাৰ্যসূচীসমূহ আপোনালোকক পাঠ কৰি শুনাব বিচাৰিছোঁ। আমাৰ অহাকালি 25/9/2024 বুধবাৰ তাৰিখে আমি যিখন আপোনাৰ অসম ৰাজপত্ৰ মানে আছাম গেজেট নটিফিকেশ্যনৰ জৰিয়তে 2022 চনৰ 31 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে আমাৰ পশ্চিমবংগৰ 12খন গাঁৱক কামৰূপ মহানগৰ জিলাৰ পৰা মৰিগাঁওলৈ স্থানান্তৰ কৰিছিলে। সেই গেজেট নটিফিকেশ্যনখন লগতে 17 ছেপ্টেম্বৰ তাৰিখে যিখন পঞ্চায়ত সীমাৰ পুনৰ্নিৰ্ধাৰণৰ যিখন খচৰা, সেই খচৰা দুইখনৰ আমি প্ৰতিলিপিকাৰী সমূহীয়াভাৱে ৰাজহুৱা স্থানত আমি ইয়াক দাহ কৰিম। তাৰ আমাৰ পৰৱৰ্তী কাৰ্যসূচী হৈছে অহা 28/9/2024 শনিবাৰ তাৰিখে আমি হাতীবগৰা গাঁৱৰ পৰা গোবৰ্ধন বজাৰলৈ জোৰ সমদল উলিয়াম। এই গোটেই বিষয়টোৰ আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপে। ইয়াৰ পিছত আমাৰ আছে অহা 4/10 শুক্ৰবাৰ তাৰিখে পশ্চিমবাং সৰ্বতো প্ৰকাৰে বন্ধ। যিহেতু আমাৰ পশ্চিমবাং গাঁও পঞ্চায়তখনক মৰিগাঁও জিলালৈ স্থানান্তৰ কৰিলে আমাৰ বহুতো অসুবিধা হ'ব। সেই গতিকে আমি পশ্চিমবাংবাসী ৰাইজৰ আহ্বান কৰিছোঁ যে পশ্চিমবাং আমি সৰ্বত্ৰ প্ৰকাৰে বন্ধ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিম। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ অহা 7/10/2024 তাৰিখ সোমবাৰে আমাৰ যিহেতু আমাৰ ডেভেলপমেণ্ট ব্লক অফিচটো আমাৰ পশ্চিমবাং গাঁও পঞ্চায়তখন কামৰূপ মহানগৰ জিলাৰ পৰা মৰিগাঁও যোৱাৰ লগে লগে আমাৰ ডেভেলপমেণ্ট ব্লক অফিচাৰটো চন্দ্ৰপুৰৰ পৰিৱৰ্তে আমাৰ মায়াং ডেভেলপমেণ্ট ব্লক হ'ব। গতিকে আমি ৰাইজে সিদ্ধান্ত লৈছোঁ যে যিহেতু ডেভেলপমেণ্ট ব্লক অফিচটো আমাৰ ইয়াৰ পৰা স্থানান্তৰ কৰিব আমাক ৰাইজক, গতিকে আমি ডেভেলপমেণ্ট ব্লক অফিচ চন্দ্ৰপুৰত আমি স্মাৰ্ট ফটো প্ৰেৰণ কৰি ঘেৰাও কৰাৰ কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ অহা 14/10 মানে যিহেতু আমাৰ মাজত আপোনালোকে গমে পায় দুৰ্গা পূজা আছে, গতিকে আমাৰ ৰাইজৰ দাবীখিনি উত্থাপন কৰিব লাগিব, লগতে আমাৰ উৎসৱ পাৰ্বণখিনিও ৰাইজে উদযাপন কৰিব লাগিব। সেই গতিকে আমি পশ্চিমবাং গাঁও পঞ্চায়ত সুৰক্ষা সমিতিয়ে এই পূজাৰ কেইদিন কাৰ্যসূচী বিৰত ৰাখি আমি পুনৰ আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিম। অহা 14/10 সোমবাৰে চাৰ্কল অফিচ ঘেৰাও, যিহেতু আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টটো আমাৰ গোটেইখিনি কাম কাজৰ লগত জড়িত বিশেষভাৱে ওতঃপ্ৰোতভাৱে। গতিকে আমি চাৰ্কল অফিচ ঘেৰাও কৰি আমাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰি আমাৰ সম্পূৰ্ণ বিষয়টোৰ আমি বিৰোধিতা কৰিম। ইয়াৰ পিছত আছে আমাৰ পশ্চিমবাং গাঁও পঞ্চায়তবাসী ৰাইজে আমি অহা 16/10/24 তাৰিখে বুধবাৰে আমাৰ স্থানীয় বিধায়ক পীযুষ হাজৰিকাদেৱে যিহেতু বাৰংবাৰ 2023 চনৰ পৰা আমাৰ স্থানীয় ৰাইজক বাৰংবাৰ তেখেতে প্ৰতিশ্ৰুতি দি আহিছিল যে আমাৰ পশ্চিমবাংবাসী ৰাইজক তেখেতে যিকোনো প্ৰকাৰে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্ভুক্ত কৰি ৰাখিব, কিন্তু তেখেতে যিহেতু তেখেতৰ প্ৰতিশ্ৰুতি ৰখা নাই, সেই গতিকে আমি আমাৰ স্থানীয় বিধায়কগৰাকীৰ পুতলিকা দাহ কৰি আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিম। তাৰপিছত আছে আমাৰ পশ্চিমবাংবাসী ৰাইজৰ 18/10/2024 শুক্ৰবাৰ তাৰিখে আমি ৰাজপথ অৱৰোধ কৰিম, কাৰণ আমাৰ এই ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী যদি ৰূপায়ণ কৰাৰ পিছত চৰকাৰে কোনো ধৰণৰ কাণসাৰ নিদিয়ে, আমাৰ ইয়াৰ মানে প্ৰতিবাদী কাৰ্যসূচীত যদি আমি কোনো ধৰণৰ সঁহাৰি নাপাৰোঁ, তেনেহ'লে আমি ৰাজপথ অৱৰোধ কৰিবলৈ সক্ষম। ৰাইজ এনে সহজ সৰল লগতে কৃষিজীৱী ৰাইজ, গতিকে ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় সেই সম্পৰ্কত ৰাইজ সচেতন হৈছে। আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি যোৱাকালি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আমি শান্তিপূৰ্ণ ৰাইজে আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে পশ্চিমবাংবাসী ৰাইজে ইয়াৰ পূৰ্বে কেতিয়াও কোনো ধৰণৰ আন্দোলন প্ৰতিবাদ কৰা নাই। তো গতিকে যিহেতু ৰাইজ জাগিছে, ৰাইজৰ এটাই স্পষ্ট দাবী, আৰু লগতে আমি যোৱাকালি যি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ সেই কাৰ্যসূচীৰ জৰিয়তে আমি এইটো আমাৰ যোৱাকালি কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন কৰি আমাৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকৰ সুমতি কামনা কৰি হয়তো তেওঁলোকৰ মতিভ্ৰম হোৱা বুলি আমি ভাবি ইতিমধ্যে বন্তি প্ৰজ্বলন কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকৰ সুমতি ঘূৰি আহক। আৰু লগতে আপোনালোকৰ মাধ্যমেৰে আমি আহ্বান জনাইছোঁ যে আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যে আপোনালোকে এই যি হতকাৰী সিদ্ধান্ত লৈছে সিদ্ধান্ত বাতিল কৰক। অন্যথা পশ্চিমবাংবাসী ৰাইজে আমি যিহেতু গণতান্ত্ৰিক দেশৰ নাগৰিক, আমি গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিম যেতিয়ালৈকে আমাৰ যি অধিকাৰ
যি আমাৰ দাবী যেতিয়ালৈকে আমি নাপাওঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।